গোসাইগাঁৱত উন্নয়নৰ মুখ নেদেখা এখন বিশেষ গাঁও বিধায়কৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী নহল। এই বিশেষ গাঁওখনত উন্নয়নৰ পৰা বঞ্চিত পাথৰবাৰী আদিবাসী গাঁও। ৰাস্তা ঘাট, খোৱা পানী, স্বাস্থ্য সেৱাৰ নাই সুব্যৱস্থা। এক প্ৰকাৰ ক'বলৈ গ'লে এভুৰি সমস্যাৰে জৰ্জৰিত এই গাঁওখন। গাঁওখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনো গৰুৰ গোহালিত পৰিণত হৈছে আৰু সেইদৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে। ভোটৰ আশাত সমষ্টিয়ে জনপ্ৰতিনিধি আৰু জনপ্ৰতিনিধি আচলতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এই গাঁওখনত সকলো ধৰণৰ সা সুবিধা কৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু কাৰ্যত বা পৰৱৰ্তী সময়ত সেয়া হৈ নুঠে, যাৰ বাবে এনেধৰণে তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া পৰিলক্ষিত হৈছে। কাষ চাপি পুনৰবাৰ অনুৰোধ জনাইছে এই গাঁওখনত যাতে সুব্যৱস্থা কৰি দিয়ে আৰু এইবাৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে ৰাইজে। আমাৰ পাথৰবাৰী গাঁও হিচাপত মানে বহুত দীৰ্ঘদিনৰ পৰা মানে স্বাধীনতাৰ পিছত পৰা আমি ভোটটো দি আহিছোঁ। চৰকাৰ আহে আৰু যায়। 17 বছৰ আমি BPF চৰকাৰ দেখিলোঁ, 5 বছৰ UPL চৰকাৰ দেখিলোঁ, কিন্তু আশা দিয়ে, কিন্তু আমাৰ কামবিলাক এটাও মানে পূৰণ হোৱা নাই। ৰাস্তাবিলাকো হোৱা নাই, স্কুলো হোৱা নাই, একো হোৱা নাই। সেইকাৰণে এইবাৰ আমাক মানে দাবী আছে, আমাৰ 1 নং গোসাইগাঁও হিচাপত আমাৰ দলীয় পাৰ্টি মানে BJP তৰফৰ পৰা হ'ব লাগে, আদিবাসী হ'ব লাগে। আৰু পাৰ্টিটো আমাৰ মতে AWDC চেয়াৰমেন, সিহঁতে চব জেগা ফিল আছে সিহঁতৰ। সেইকাৰণে আমি দাবী জনাই মানে ডক্টৰ অসীম হাজদা টিকিট যাতে পাব। আমার গাঁও হৈছে পাথরবাড়ি। তো আমার সমস্যা যি স্বাস্থ্য বিভাগ তো নাই, তো আছে অলপ দূৰত আছে বড়বাদা। তো ৰাতি হলে যাব নোৱাৰিব বেমাৰ চেমাৰ হলে। তো আৰু বহুত অসুবিধা আছে। আমালোকৰ MLA আছে জেৰণ বসুমতাৰী, সি নাহে, খালি ইলেকশ্যন সময়তহে আহে, তাৰপিছত নাই। যাতে আমাৰ BJP তৰফৰ পৰা আমাৰ দলীয় টিকেট দিব লাগে, আমাৰ ডক্টৰ অসীম হাজদা AWDC চেয়াৰমেন এইটো দিব লাগে। এইটো আমাৰ ৰাইজৰ আশাবাদী যাতে BJP টিকেটটো পায়। গোসাইগাঁও 1 নং গোসাইগাঁও। গোসাইগাঁৱত উন্নয়নৰ মুখ নেদেখা এখন বিশেষ গাঁও বিধায়কৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী নহল। এই বিশেষ গাঁওখনত উন্নয়নৰ পৰা বঞ্চিত পাথৰবাৰী আদিবাসী গাঁও। ৰাস্তা ঘাট, খোৱা পানী, স্বাস্থ্য সেৱাৰ নাই সুব্যৱস্থা। এক প্ৰকাৰ ক'বলৈ গ'লে এভুৰি সমস্যাৰে জৰ্জৰিত এই গাঁওখন। গাঁওখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনো গৰুৰ গোহালিত পৰিণত হৈছে আৰু সেইদৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে। ভোটৰ আশাত সমষ্টিয়ে জনপ্ৰতিনিধি আৰু জনপ্ৰতিনিধি আচলতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এই গাঁওখনত সকলো ধৰণৰ সা সুবিধা কৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু কাৰ্যত বা পৰৱৰ্তী সময়ত সেয়া হৈ নুঠে, যাৰ বাবে এনেধৰণে তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া পৰিলক্ষিত হৈছে। কাষ চাপি পুনৰবাৰ অনুৰোধ জনাইছে এই গাঁওখনত যাতে সুব্যৱস্থা কৰি দিয়ে আৰু এইবাৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে ৰাইজে। আমাৰ পাথৰবাৰী গাঁও হিচাপত মানে বহুত দীৰ্ঘদিনৰ পৰা মানে স্বাধীনতাৰ পিছত পৰা আমি ভোটটো দি আহিছোঁ। চৰকাৰ আহে আৰু যায়। 17 বছৰ আমি BPF চৰকাৰ দেখিলোঁ, 5 বছৰ UPL চৰকাৰ দেখিলোঁ, কিন্তু আশা দিয়ে, কিন্তু আমাৰ কামবিলাক এটাও মানে পূৰণ হোৱা নাই। ৰাস্তাবিলাকো হোৱা নাই, স্কুলো হোৱা নাই, একো হোৱা নাই। সেইকাৰণে এইবাৰ আমাক মানে দাবী আছে, আমাৰ 1 নং গোসাইগাঁও হিচাপত আমাৰ দলীয় পাৰ্টি মানে BJP তৰফৰ পৰা হ'ব লাগে, আদিবাসী হ'ব লাগে। আৰু পাৰ্টিটো আমাৰ মতে AWDC চেয়াৰমেন, সিহঁতে চব জেগা ফিল আছে সিহঁতৰ। সেইকাৰণে আমি দাবী জনাই মানে ডক্টৰ অসীম হাজদা টিকিট যাতে পাব। আমার গাঁও হৈছে পাথরবাড়ি। তো আমার সমস্যা যি স্বাস্থ্য বিভাগ তো নাই, তো আছে অলপ দূৰত আছে বড়বাদা। তো ৰাতি হলে যাব নোৱাৰিব বেমাৰ চেমাৰ হলে। তো আৰু বহুত অসুবিধা আছে। আমালোকৰ MLA আছে জেৰণ বসুমতাৰী, সি নাহে, খালি ইলেকশ্যন সময়তহে আহে, তাৰপিছত নাই। যাতে আমাৰ BJP তৰফৰ পৰা আমাৰ দলীয় টিকেট দিব লাগে, আমাৰ ডক্টৰ অসীম হাজদা AWDC চেয়াৰমেন এইটো দিব লাগে। এইটো আমাৰ ৰাইজৰ আশাবাদী যাতে BJP টিকেটটো পায়। গোসাইগাঁও
1 নং গোসাইগাঁও।